জেলাত ধুবুৰীত খিলঞ্জীয়াৰ মাটি পূৰ্ববংগীয় মুছলমানে জালিয়াতিৰে ভূমি দখল কৰি নামজাৰি কৰাৰ অভিযোগ গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ ধুবুৰী জিলা সমিতিৰ। ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত একাংশ লাটমণ্ডলৰ হৈছে কি? কিয় বাৰে বাৰে অভিযোগ উত্থাপন হৈছে একাংশ লাটমণ্ডলৰ বিৰুদ্ধে? কিয় বিতৰ্কত সোমাই পৰিছে একাংশ লাটমণ্ডলে? মাটিৰ গৰাকীৰ অজ্ঞাতে কেনেকৈ আন এজনৰ নামত গোটেই মাটিত নামজাৰি কৰি দিয়া হ'ল বুলি প্ৰশ্ন ভুক্তভোগীৰ। এইজনে হৈছে ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দালাল তথা ভূমাফিয়া আব্দুল বাৰেক। এইজনে একাংশ চক্ৰ বিষয়াৰ কৰ্মচাৰীৰ সহায় লৈ মাটিডোখৰ নিজৰ নামত নামজাৰি কৰাৰ অভিযোগ ভুক্তভোগীৰ। ধুবুৰীত খিলঞ্জীয়া দেখি জনগোষ্ঠীয় লোক ঝগড়াৰ পাৰ প্ৰথম খণ্ডত দৰবাৰু শ্বেখৰ নামত থকা 526 নং দাগৰ প্ৰায় 8 বিঘা মাটি কোনো ধৰণৰ বেচা কিনা নকৰাকৈ পূৰ্ববংগীয় মুছলমান আব্দুল বাৰেকে নিজৰ লগতে নিজৰ ঘনীয়েকৰ নামত মাটিখিনি নামজাৰি কৰাৰ অভিযোগ দৰবাৰু শ্বেখৰ ল'ৰা আব্দুৰ ৰহমান তথা সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ ধুবুৰী জিলা সমিতিৰ। ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দালাল ৰাজ বন্ধ কৰি দালালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তৰ ওচৰত দাবী জনাই সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে। চাওক, ঝগড়াপাৰ গাঁৱত আমাৰ দেশী মানুহৰ মোটামুটি 8 বিঘাৰ ওপৰত মাটি। এই মাটিটোত কৰিছে কি, চৰৰ পৰা অহা কোনোবা এজন মিয়া মানুহে তেওঁ চক্ৰ অফিচ হওক বা চক্ৰ বিষয়া হওক মেনেজ কৰি তেওঁৰ নামত নামজাৰি কৰাই লৈছে। তো আজি আমি আপোনালোকৰ জৰিয়তে চক্ৰ বিষয়া মহোদয়ক, জিলা আয়ুক্ত মহোদয়ক ক'ব বিচাৰিছোঁ যে এই নামখিনি অতি সোনকালে কৰ্তন কৰিব লাগে। তাৰ লগতে আমি ক'ব বিচাৰিছোঁ যে আব্দুল বাৰেক নামৰ এই দালালজন এজন ধুৰন্ধৰ দালাল। তেওঁ চৰৰ পৰা আহি বিভিন্নজনৰ মাটিত তেওঁ নিজৰ নামত কৰা বা বেলেগৰ নামত কৰা চক্ৰ বিষয়া কাৰ্যালয়ক মেনেজ কৰি কিন্তু কৰি আছে। তো আজি আপোনালোকৰ জৰিয়তে আমি ধুবুৰী পুলিচ প্ৰশাসনকো ক'ব বিচাৰিছোঁ যে এই আব্দুল বাৰেক তেওঁ এজন ধুৰন্ধৰ দালাল হয়, তেওঁ এজন মাটিৰ দালাল হয়। তেওঁক অতি সোনকালে আইনৰ আওতাত আনিব লাগে আৰু তেওঁক দালাল হিচাপে জেল হাজত অতি সোনকালে পঠাব লাগে। তেতিয়াহ'লে হ'ব কি, এই চক্ৰ বিষয়া কাৰ্যালয়ৰ যিটো দালাল ৰাজ, এই দালাল ৰাজটো কিন্তু নোহোৱা হ'ব। লগতে হ'ব কি, সাধাৰণ মানুহে নিজৰ কামখিনি নিজে কৰিব বা নিজৰ মাটি বাৰী নিজেই ঠিক ৰাখিব পাৰিব। অন্যথা কিন্তু আজি আপোনালোকে জানে যে ধুবুৰীত যি আগ্ৰাসন, এই আগ্ৰাসন কিন্তু এই কিছু সংখ্যক দালালৰ জড়িত হৈ আছে। যদি এইটো চৰকাৰে নকৰে বা ধুবুৰী পুলিচ প্ৰশাসন বা ধুবুৰী আয়ুক্তই এই দালালবিলাকৰ ওপৰত নজৰ নাৰাখে, এই দালালবিলাকক জেল হাজত নপঠায়, তেতিয়াহ'লে কিন্তু ধুবুৰীৰ যি আগ্ৰাসন চলিছে এই আগ্ৰাসনে কিন্তু ভয়ংকৰ ৰূপ ল'ব আৰু খিলঞ্জীয়া মানুহে আজিৰ দিনতো অস্তিত্ব নোহোৱা হৈছে, আগন্তুক দিনত কিন্তু আৰু অস্তিত্ব নোহোৱা হৈ যাব। একদম জল পটপট হৈ আছে। আপোনালোকে ৰেকৰ্ডখন চালে গম পাব যে কেনেকৈ আমাৰ খিলঞ্জীয়া মানুহ, আমাৰ দেশী জনগোষ্ঠীৰ মানুহৰ নামৰ মাটি তেখেতসকলে কি চক্ৰান্তত তেখেতসকলে নিজৰ নামত কৰি লৈছে আৰু কেনেদৰে ৰাতিৰ ভিতৰত এই মাটিখিনি দখল কৰিব পাৰিলে। তো আমি আছে কাগজত আপোনালোকে চালে গম পাব, আপোনাক কাগজখিনিয়ে দিয়া হ'ব যে কোনজন মণ্ডলে কৰিছে বা কেনেকৈ কৰিব পাৰিছে। কিন্তু আগন্তুক দিনত আমি আপোনালোকৰ জৰিয়তে এইটো আহ্বান কৰিছোঁ যে এই কাৰ্যখিনি বন্ধ হ'ব লাগে, দালাল শেষ হ'ব লাগে। ধুবুৰী চাৰ্কল বা গৌৰপুৰ চাৰ্কলে কওক, দালাল মুক্ত হ'ব লাগে। চাওক, এইটো বিষয়ে আমি বিভিন্ন সময়ত আগতেও বহু সময়ত আমি মাত মাতিছোঁ। তো এতিয়া আমি আশা কৰোঁ যে ধুবুৰী আয়ুক্ত মহোদয়ে নিশ্চয়কৈ ইয়াৰ ওপৰত এটা ভাল ব্যৱস্থা ল'ব। আমার নাম আব্দুর রহমান, ধুবুৰী আজি ৰোড, ওয়ার্ড নম্বর 13। এই আমাৰ ঝগড়াপাৰৰ একমখণ্ড গাঁও পুৰণি 428 নং দাগ নঙৰ মুঠ 8 বিঘা 3 লেচা মাটি খতিয়ান CSE নতুন দাগ 526। আমালোকৰ মৃত্যু দাদা দৰবাৰু শ্বেখৰ নামৰ মাটি 2 নম্বৰী কৰি চৰ অঞ্চলৰ পৰা অহা এজন মিয়া মানুহে, যাৰ নাম আব্দুল বাৰেক, তেওঁৰ পত্নী চকিনা বিবি আৰু বহুতৰ মিয়া মানুহৰ নামত নামজাৰি কৰি মাটি বিক্ৰী কৰি আছে। দালাল আব্দুল বাৰেক যুগ যুগ ধৰি চক্ৰ বিষয়া অফিচত আৰু বিভিন্ন চৰকাৰী অফিচত দালালি কৰি হাজাৰ হাজাৰ মানুহক ঠগি আছে। গতিকে চৰ অঞ্চলৰ পৰা অহা মিয়া দালাল আব্দুল বাৰেক আৰু তেখেতৰ লগত জড়িত সকলো ব্যক্তিক অতি সোনকালে জেলত ভৰাব লাগে আৰু লগতে চক্ৰ বিষয়া অফিচৰ পৰা দৰখাস্তমূলক আমালোকৰ নাম দৰবাৰু শ্বেখৰ ৱাৰিছ সূত্ৰে নামত নামজাৰি কৰি দিয়াৰ বাবে চৰকাৰৰ অনুৰোধ জনোৱা হ'ল।
এই দাদাৰ নামত আছে দাদাৰ নামত আছিল তাৰপিছত এতিয়া মালিক এতিয়াই আমি এই আব্দুল বাৰেক কি আপোনালোকৰ কোনো ৱাৰিছ আছে নেকি নাই নাই কোনো ৱাৰিছ নাছিল আমি কোনো এনঅ'চি দিয়া নাই মানে আপোনালোকে দেখি মানুহ আমি দেখি মানুহ তেওঁ তেওঁ মিয়া মানুহ মানে আপোনালোকৰ অংশীদাৰ কেনেকৈ পালে এনঅ'চি দিছে নেকি আপোনালোকে আমাৰ লগত দিয়া নাই আপুনি কোনো ধৰণৰ এনঅ'চি দিছে নেকি নাই নাই দিয়া নাই আপোনালোকেতো মূল পাত্তাদাৰ আমি মূল পাত্তাদাৰ আমি কোনো এতিয়ালৈকে কাকো এনঅ'চি দিয়া নাই এনঅ'চি কোন মণ্ডলে নামজাৰি কৰে এইটোতো কাগজতে আছে আপুনি লিখা চক্ৰ বিষয়াৰ কাৰ্যালয়ত কাগজত জনাইছিল নেকি গৈছিল নেকি মেটাৰটো বিষয়টো লৈ গৈছিল যে কেনেকৈ মিছকেছ কৰা হৈছিল মিছকেছ কৰা মিছকেছ কৰা হৈছে 27 তাৰিখ ডেট পৰিছে 27/9/2024 ডেট পৰিছে মানে মুঠৰ ওপৰত মানে আপোনালোকে এনঅ'চি নিদিয়াকৈ মাটিটো নামজাৰি নামজাৰি আপোনালোকে নামজাৰি হোৱা বুলি কোনো ধৰণৰ নাই নাজানো একোৱে নাজানো একো নাজানে নাজানো এতিয়া কি দাবী জনাব এতিয়া আমাৰ নিজৰ মাটিখিনি নিজে নামত হ'ব লাগে সেইখিনি আমাৰ চৰকাৰৰ বিষয়ে চৰকাৰৰ অনুৰোধ থাকিল